Hello and welcome to my channel. So myself Jasmine, your educator for computer science. So আজি মই লৈ আহিছো এটা orientation in a Microsoft Wordৰ ক্লাছ লৈ এইটো সেশনত আমি ডিসকাস কৰিম যে আমি ডিফাৰেন্ট পেজত ডিফাৰেন্ট orientation কেনেকৈ সেট কৰিব পাৰো যেনেকৈ ইয়াতে কোৱেশ্চন দিয়া আছে কোৱেশ্চন নম্বৰ 1 create page 1 and 2 in portrait page 3 in landscape page 4 and 5 in A4 portrait তাৰমানে page 1 and 2 portraitত থাকিব এতিয়া portrait হয় কি আৰু landscape হয় কি আমি portrait মানে আমাৰ এটো হল portrait mode আৰু landscape মানে হল এটো স্ট্ৰাকচাৰটো মই দেখুৱাই দিছো এটো হল আমাৰ portrait mode তোমালোকে দেখা পাই আছা কিন্তু যদি মই ল্যান্ডস্কেপ কৰি দিও আমাৰ এনেকুৱা হ'ব স্ট্ৰাকচাৰটো আমাৰ আৰ্ট কপি বিলাক যে আছে হেতু হল আমাৰ ল্যান্ডস্কেপ সো ফৰ এক্সাম্পল এতিয়া মই আকৌ জুম কৰি দিও অকমান সো অলপ সৰু কৰি দিও সো তোমালোকে দেখিছা যে মোৰ এখনে পেজ আছে সো মই এতিয়া কি কৰিম আৰু এখন পেজ ইনসার্ট কৰি লও ইনসার্ট ব্ল্যাঙ্ক পেজ সো আৰু এখন পেজ ইনসার্ট কৰিলো সো মোৰ ফার্স্ট পেজ সেকেন্ড পেজ কিহত লাগে মোক পোর্ট্রেটত লাগে এতিয়া মোৰ যোনটো থার্ড পেজ হ'ব আৰু এখন পেজ ইনসার্ট কৰিম যোনটো মোৰ থার্ড পেজ আহিছে এই পেজখন মোক কিহত লাগে এই পেজখন মোক ল্যান্ডস্কেপত লাগে সো সেই পার্টিকুলার পেজখন ক্লিক কৰি লোৱা লৈ পেলাই লেআউটত যোৱা margins layout page setup group থাকিব তাৰে margins গৈ পেলাই custom margins কৰা page setup dialog box open হ'ব এনেকৈ page setup dialog box open কৰিব পাৰা নহলে এই আইকনটো সাইডত থকা page setupৰ ইয়াতে ক্লিক কৰিলো page setup dialog box open হ'ব সো ইয়াতে orientation দিয়া হৈ আছে portrait landscape সো আমাৰ third page খন কি লাগে landscape ক্লিক কৰিলো apply to whole document নালাগে অকল আমাক third page লাগে this point forward ক্লিক কৰিবা তোমালোকে চোৱা ফার্স্ট পেজ সেকেন্ড পেজ আমাৰ পোর্ট্রেট হৈ আছে কিন্তু আমাৰ থার্ড পেজখন কি হৈ গল আমাৰ ল্যান্ডস্কেপ হৈ গল থার্ড কোয়েশ্চন কি কৈছে and page 4 and 5 in A4 portrait এতিয়া পেজ নম্বৰ আমি 4 আৰু 5 এন্টাৰ কৰিম ইনসার্ট কৰিম আৰু দুখন পেজ আৰু দুখন পেজ ঠিক আছে এই দুখন পেজ তোমালোকৰ থার্ড বৰ্তমান এই দুখন পেজ আমাৰ ল্যান্ডস্কেপত হৈ আছে কিন্তু এই দুখন পেজ আমাক কিহত লাগে পোর্ট্রেট আৰু A4 সাইজ সেটআপত লাগে পোর্ট্রেট লাগে আৰু আমাৰ পেপাৰৰ পোর্ট্রেট লাগে this point forward আৰু পেপাৰটো কি লাগে আমাৰ A4 লাগে this point forward ওকে তোমালোকে দেখিছা যে আমাৰ fourth পেজ আৰু fifth পেজ আমাৰ কি হৈছে তোমাৰ পোর্ট্রেট হৈ গৈছে তোমালোকক জুম কৰি পেলাই দেখাও তেতিয়া তোমালোকৰ কি মিনিমাইজ কৰি দেখুৱাও তেতিয়া তোমালোকৰ আৰু ক্লিয়াৰ হ'ব সো আমাৰ ফার্স্ট পেজ আৰু সেকেন্ড পেজখন কি হৈ আছে তোমাৰ পোর্ট্রেট হৈ আছে জেনারেল পোর্ট্রেট থার্ড পেজখন কি হৈ আছে ল্যান্ডস্কেপ হৈ আছে তাৰ পিছত আমাৰ ফোর্থ আৰু ফিফথ পেজখন কি হৈ আছে A4 সাইজ পোর্ট্রেট তোমালোকে মন কৰিছা A4 সাইজটো অকমান দীঘলীয়া সো আমি এতিয়া চাওচোন সেকেন্ড পেজখন আমাৰ পেজ সাইজ কি হৈ আছে লেটাৰ হৈ আছে ঠিক আছে সেকেন্ড পেজ ফার্স্ট পেজখন ক্লিক কৰা ফার্স্ট পেজত পেজ সাইজ লেটাৰ হৈ আছে দেন দিস ওয়ান পেজ সাইজ লেটাৰ হৈ আছে হয়নে নহয় এতিয়া ফোর্থ পেজখন চাও সাইজ A4 সাইজ হৈছে আৰু ফিফথ পেজখন সাইজ কি কৰিছো A4 সাইজ সো সিম্পলি আমি কি কৰিছো আমি লেআউটত গৈ পেলাই মাৰ্জিনস অপশন পেজ সেটআপ গ্ৰুপৰ ভিতৰত মাৰ্জিনস অপশনত গৈ কাস্টম মাৰ্জিনসত যেতিয়া ক্লিক কৰিছো পেজ সেটআপ ডায়লগ বক্স ওপেন হৈছে ইয়াতে তোমাক কোনটো ওৰিয়েন্টেশন লাগে সেই পাৰ্টিকুলাৰ পেজখন সিলেক্ট কৰি লবা প্ৰথমতে সেই পাৰ্টিকুলাৰ ওৰিয়েন্টেশনটো ক্লিক কৰি পেলাই কোনটো কৰিবা অপশন দিস পয়েন্ট ফৰৱাৰ্ড তাৰমানে তেতিয়া কি হ'ব যোনটো পেজ তুমি যোনখন পেজ তুমি সিলেক্ট কৰিছা সেই পার্টিকুলার পেজখনতহে তোমাৰ ওৰিয়েন্টেশনটো এপ্লাই হ'ব বাকি পেজ বিলাকত নহয় মনত ৰাখিবা ঠিক আছে সো এটোৱে আছিল আজিৰ ক্লাছৰ মেইন পোর্শন সো আশা কৰো তোমালোকে বুজি পাইছা যদি কিবা বুজি পোৱা নাই কমেন্ট সেকশনত কমেন্ট কৰিবলৈ নেপাহৰিবা আৰু সাবস্ক্ৰাইব কৰিবা চেনেলটোক আৰু তোমালোকে লাইক বাটন আছে এটা লাইক কৰিবা শ্বেয়াৰ কৰিবা ফ্ৰেন্ডছ সকলৰ লগত ঠিক আছে
চ' তোমালোকৰ আপকামিং স্কিল টেষ্ট বা যিকোনো এক্সামবিলাক যে আহি আছে তাতে এই কুৱেশ্যনবিলাক আহে। এইটো কুৱেশ্যন মই তোমালোকৰ কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্টৰ পৰা উঠাই আনিছোঁ, আনি পেলাই ডিছকাছ কৰিছোঁ। আশা কৰোঁ তোমালোকে বুজি পাইছা। থেংক ইউ, হেভ এ নাইচ ডে, বাই বাই।